নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে যিসকল জাতক জাতিকাৰ জন্মৰ তাৰিখ যিকোনো মাহৰ 3, 12, 21 আৰু 30 অৰ্থাৎ মূল্যাংক যাৰ 3 এইকেইটা তাৰিখত জন্ম লাভ কৰা ব্যক্তিৰ অহা 2 মাহ সময়ৰ ভিতৰত জীৱনত কি বিশেষ ঘটনা ঘটিব, জীৱনত কি বিশেষ পৰিৱৰ্তন হ'ব সেই বিষয়ে মই টেৰটৰ জৰিয়তে চাবলৈ ওলাইছো। আজিৰ এই টেৰটৰ ৰিডিংটো হৈছে জেনাৰেল কালেক্টিভ টাইমলেছ ৰিডিং, অৰ্থাৎ আপোনালোকে যেতিয়া ইউটিউবত মোৰ এই ভিডিঅ'টো পাব আৰু আপোনালোকে ভিডিঅ'টো চাব তেতিয়াৰ পৰা ইয়াৰ সময় নিৰ্ধাৰণ হ'ব। তেতিয়াৰ পৰা অৰ্থাৎ সেই দিনাৰ পৰা 2 মাহ সময়ৰ ভিতৰত হয়তো আপোনালোকৰ জীৱনত এনে ধৰণৰ ঘটনা হ'ব পাৰে যিসকলৰ জন্মৰ তাৰিখ যিকোনো মাহৰ 3, 12, 21 আৰু 30। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চকুমুদি আপোনালোকে নিজৰ আৰাধ্য দেৱতাজনৰ লগত এক সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰক। হে প্ৰভু, হে ইউনিভাৰ্ছ, যিসকলৰ জন্মৰ তাৰিখ যিকোনো মাহৰ 3, 12, 21 আৰু 30 তেওঁলোকৰ জীৱনত অহা 2 মাহৰ ভিতৰত কি বিশেষ ঘটনা হ'ব সেই বিষয়ে মোক জানিবলৈ দিয়া। জয় বজৰংবলী, জয় বজৰংবলী, জয় বজৰংবলী। কাৰ্ডসমূহ মই অলৰেডি এনাৰ্জাইজড কৰা আছে। এতিয়া মই শাফলিং কৰি ইউ শেপত ল'ম আৰু ইয়াৰ পৰা মই 3খন কাৰ্ড পিক আপ কৰিম। এইখন হৈছে ফাৰ্ষ্ট কাৰ্ড। হে প্ৰভু, সকলো কাৰ্ড পজিটিভ ওলাই যেন, খুব ভাল ওলাই যেন, মোৰ ভিউৱাৰ্ছসকলৰ অনাগত 2 মাহ সময়ত যেন সৌভাগ্য কঢ়িয়াই আনে তেওঁলোকৰ জীৱনলৈ, সৌভাগ্য যেন নিজে নিজে তেওঁলোকৰ জীৱনলৈ আহে, মই সেয়াই কামনা কৰিছো। এয়া হৈছে খুব পজিটিভ কাৰ্ড ওলাইছে। প্ৰথম কাৰ্ডখন জাজমেণ্ট, দ্বিতীয়খন হৈছে উইশ ফুলফিলমেণ্ট কাৰ্ড 9 অফ কাপছ আৰু তৃতীয় কাৰ্ডখন হৈছে 4 অফ পেন্টাকলছ। গাইডেন্স কাৰ্ডখন হৈছে 5 অফ পেন্টাকলছ। সো আপোনালোকে পজিটিভ এনাৰ্জি ক্লেইম কৰিবলৈ কিন্তু পাহৰি নাযাব। ঈশ্বৰ নিশ্চয় আপোনালোকৰ মনৰ আশা পূৰণ কৰিব। প্ৰথম কাৰ্ডখন হৈছে জাজমেণ্ট। এই সময়ছোৱা হৈছে আপোনালোকে ন্যায় পোৱাৰ সময়। পূৰ্বতে যদি আপোনালোকে কিবা কৰ্ম নিজৰ সৰ্বোচ্চ উজাৰি দিছিল কিন্তু বৰ্তমান সময়লৈকে যদি আপোনালোকে কৃতকাৰ্যতা লাভ কৰা নাই, তেন্তে এই সময়ছোৱা যিদিনাখন আপোনালোকে মোৰ এই ভিডিঅ'টো পাব সেয়া ঈশ্বৰৰ ইচ্ছা বুলিয়ে আপোনালোকে ধৰি ল'ব। প্ৰভুৰ কৃপাত অতি সোনকালে আপোনালোকে নিজৰ কষ্টৰ ফল হয়তো ভোগ কৰিবলৈ গৈ আছে। প্ৰভুৱে আপোনাৰ ওপৰত সন্তুষ্ট হৈছে। লগতে আৰু এটা কথা কওঁ, আপোনালোকে অজানিতে যদি কাৰোবাক কিবা অন্যায় কৰিছিল, আপোনালোকে নাজানি যদি কিবা ভুল কৰিছিল আৰু সেই ভুলৰ বাবে আপোনালোকে যদি এতিয়ালৈকে ক্ষমা প্ৰাৰ্থনা খোজা নাই, তেন্তে ইউনিভাৰ্ছে অৰ্থাৎ প্ৰভুৱে আপোনালোকৰ ভুলৰ বাবে কিন্তু শাস্তিও দিব পাৰে। মই পজিটিভ সাইড নেগেটিভ সাইড দুইটাই কৈ দিলো। গতিকে আপোনালোকে অজানিতে যদি কিবা ভুল কৰিছিল, কাৰোবাক যদি আপোনালোকে কিবা অন্যায় কৰিছিল, তেন্তে আপোনালোকে তাৰ প্ৰায়শ্চিত্ত কৰিবলৈ অৰ্থাৎ তাৰ বাবে আপোনালোকে ক্ষমা প্ৰাৰ্থী হ'বলৈ চেষ্টা কৰিব। আৰু মই আশা কৰিছো পূৰ্বতে আপোনালোকে সকলো ধৰণৰ ভাল কাম কৰিছিল, সকলো পজিটিভ কাম কৰিছিল, বেলেগৰ উন্নতিৰ বাবে, সৰ্বসাধাৰণৰ মংগলৰ বাবে কাম কৰিছিল আৰু তাৰ এক মিঠা ফলাফল হয়তো আপোনালোকে জীৱনত লাভ কৰিবলৈ অনতি পলমে সক্ষম হ'ব। লগতে পূৰ্বতে যদি আপোনালোকে কোৰ্ট কাছাৰী কিবা মোকদ্দমাত ইনভলভ হৈ আছিল, তাৰ যদি ৰিজাল্ট ইমান দিনে আপোনালোকে পোৱা নাছিল, তেন্তে এই 2 মাহ সময়ৰ ভিতৰত আপোনালোকে হয়তো এক ভাল ৰিজাল্ট পাব, এক পজিটিভ ৰিজাল্ট পাব। আপোনালোকৰ সপক্ষে হয়তো ৰিজাল্ট পাবলৈ গৈ আছে। গতিকে এই কাৰ্ডখন হৈছে যথেষ্ট পজিটিভ কাৰ্ড। লগতে এনেকুৱা হ'ব পাৰে কাৰোবাৰ পক্ষে যে কোনোবাই যদি কিবা পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তাৰ ৰিজাল্ট, তাৰ ভাল ৰিজাল্ট যদি ইমান দিন পোৱা নাছিল, কোনোবাই ধৰি লওক চাকৰিৰ বাবে যদি কিবা কম্পিটিটিভ এক্সামত এপিয়াৰ হৈ আছিল, পৰীক্ষা দিয়ে আছিল কিন্তু হয়তো ভাল ৰিজাল্ট পোৱা নাছিল, এই সময়ছোৱাত এই 2 মাহ সময়ৰ ভিতৰত আপোনালোকে হয়তো এক ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব। আপোনালোকে নিশ্চয় নিজৰ কষ্টৰ এক মিঠা ফলাফল পাবলৈ সক্ষম হ'ব। লগতে লাভ বা ৰিলেশনশ্বিপৰ ক্ষেত্ৰত যদি চাওঁ, আপোনালোকে ধৰি লওক কাৰোবাক খুব ভাল পাইছিল কিন্তু আপোনালোকে ইমান দিন ধৰক সেই ব্যক্তিজনৰ পৰা একো কমিটমেন্ট পোৱা নাছিল। হয়, সেই ব্যক্তিজনৰ লগত আপোনাৰ একো সম্পৰ্ক আছিল যদিও সেই ব্যক্তিজনৰ লগত হয়তো আপোনালোকে ভৱিষ্যতে যে সেটেল হ'ব সেই কথা কিন্তু আপোনালোকে
বৰ্তমান সময়লৈকে একো ডিসিশন ল'ব পৰা নাছিল কিন্তু এই 2 মাহ সময়ৰ ভিতৰত আপোনালোকে নিজৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতে হওক নতুবা আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰতে হওক সকলোতে আপোনালোকে পজিটিভ ৰিজাল্ট হোৱাই দেখিবলৈ পোৱা গৈছে এনেও 3 সংখ্যাটো হৈছে গুৰুৰ সংখ্যা গুৰু বৃহস্পতিৰ সংখ্যা আৰু গুৰু বৃহস্পতি বৰ্তমান অৱস্থাত উচ্চ ৰাশিত আছে লগতে মাৰ্গী অৱস্থাত আছে গুৰুৰ এই অৱস্থান অতি শুভ ফলদায়ক বুলি ক'ব পাৰি গতিকে 3, 12, 21 আৰু 30 এইকেইটা দিনত জন্ম লাভ কৰা ব্যক্তিসকলে অৰ্থাৎ গুৰুৰ সংখ্যাত যিসকল ব্যক্তিয়ে জন্ম লাভ কৰিছে সেই ব্যক্তিসকলে হয়তো জীৱনত খুব সোনকালে কিবা গুড নিউজ পাব গতিকে ফাৰ্ষ্ট কাৰ্ডখন অত্যন্ত পজিটিভ কাৰ্ড বুলি ক'ব পাৰি লগতে এটা কথাও ক'ব পাৰি যে এই কাৰ্ডখন হৈছে কাৰ্মিক কাৰ্ড অৰ্থাৎ পূৰ্বতে আপোনালোকে যেনে ধৰণৰ কৰ্ম কৰিছিল তেনে ধৰণৰ ফলাফলে আপোনালোকে এই সময়ছোৱাত পাবলৈ সক্ষম হ'ব এতিয়া আহক দ্বিতীয় কাৰ্ডখন চাওঁ দ্বিতীয় কাৰ্ডখন হৈছে 9 অফ কাপছ এক কথাত ক'বলৈ গ'লে এইখন হৈছে উইশ ফুলফিলমেন্টৰ কাৰ্ড অৰ্থাৎ আপোনালোকৰ মনৰ আশা পূৰণৰ কাৰ্ড খুব সোনকালে আপোনালোকৰ হয়তো মনৰ আশা পূৰণ হ'বলৈ গৈ আছে আৰু মোৰ এনেকুৱাও অনুভৱ হৈছে যে হয়তো যিসকল বিবাহিত তেওঁলোকে হয়তো নিজৰ সাংসাৰিক ক্ষেত্ৰত এই সময়ছোৱাত খুব ভাল ৰিজাল্ট পাব কাৰোবাৰ হয়তো এই সময়ছোৱাত বেবি কনচিভ হ'ব নতুবা এই সময়ছোৱাত আপোনালোকে নিজৰ পৰিয়ালৰ তৰফৰ পৰা কিবা হয়তো খুব ভাল কিবা সংবাদ পাব আৰু এই সময়ছোৱাত আপোনালোকে সকলোৰে পৰা সাপোৰ্ট লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকে নিজৰ ফেমিলিৰ পৰা নিজৰ বন্ধু বৰ্গৰ পৰা নতুবা আপোনালোকে যদি চাকৰি কৰি আছে কিবা কাম কৰি আছে আপোনালোকৰ কলিগছৰ পৰা আপোনালোকৰ বছৰ পৰা সকলোৰে লগত এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকৰ সুসম্পৰ্ক গঠন হ'ব আপোনালোকে কেৱল নিজৰ মনলৈ অলপ অহংকাৰ ভাৱ আহিবলৈ নিদিব নিজৰ ওপৰত আপোনালোকে গৌৰৱবোধ নকৰিব এই সময়ছোৱাত আপোনালোকৰ বহুদিনীয়া মনৰ আশা পূৰণ হ'ব সকলোৰে পৰা আপোনালোকে যেনে ধৰণৰ হয়তো সহযোগিতা বিচাৰিছিল পূৰ্বতে হয়তো তেনে ধৰণৰ সহযোগিতা আপোনালোকে নাপাব পাৰে কিন্তু এই সময়ছোৱাত আপোনালোকে তেনে ধৰণৰ সহযোগিতা পোৱা দেখিবলৈ পোৱা গৈছে গতিকে এই সময়ছোৱাত আপোনালোকে ঈশ্বৰক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ ঈশ্বৰক গ্ৰেটিটিউড জনাবলৈ কিন্তু পাহৰি নাযাব লগতে নিজৰ মনলৈ অলপো আপোনালোকে গৌৰৱবোধ ভাৱ নতুবা অহংকাৰ ভাৱ কিন্তু আহিবলৈ নিদিব এতিয়া আহক চাওঁ তৃতীয় কাৰ্ডখন হৈছে 4 অফ পেন্টিকলছ এই সময়ছোৱাত এই 2 মাহ সময়ৰ ভিতৰত আপোনালোকক যথেষ্ট নিজৰ আৰ্থিক ক্ষেত্ৰত ষ্টেবিলিটি অনাৰ বাবে চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ এই সময়ছোৱাত আপোনালোকে নিজৰ ফাইনেন্সিয়েল সিকিউৰিটিৰ কথা চিন্তা কৰিছে ভৱিষ্যতত আপোনালোকে আৰ্থিক ক্ষেত্ৰত কেনেকৈ নিৰাপত্তা লাভ কৰিব সেই বিষয়ে কিন্তু আপোনালোকে যথেষ্ট চিন্তা কৰা দেখিবলৈ পোৱা গৈছে এনেকুৱাও হ'ব পাৰে এই সময়ছোৱাত আপোনালোকে হয়তো কোনোবা সোৰ্সত টকা পইচা জমা কৰিব পাৰে সঞ্চয় কৰিব পাৰে নতুবা এই সময়ছোৱাত হয়তো আপোনালোকৰ হাতলৈ যিখিনি টকা পইচা আহিছে তাৰ এক মোটা অংকৰ ধন হয়তো আপোনালোকে ফিক্স ডিপজিট কৰি ৰাখিব পাৰে লগতে এই সময়ছোৱাত আপোনালোকে কিন্তু নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব কিয়নো কোনো ক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকৰ মাজত কিছু এলেহুৱা ভাৱ লেজিনেছ ভাবো দেখিবলৈ পোৱা গৈছে গতিকে এই সময়ছোৱাত আপোনালোকৰ কিন্তু দেহাত ফেটছ বাঢ়িব পাৰে চৰ্বি বাঢ়িব পাৰে হয়তো এই সময়ছোৱাত আপোনালোকে ঘৰতে বহি কিবা কাম কৰাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিব পাৰে এই 2 মাহ সময়ৰ ভিতৰত কিন্তু বহুতেই হয়তো নিজৰ ঘৰটো সুন্দৰকৈ নিৰ্মাণ কৰিব পাৰে ঘৰত হয়তো নতুনকৈ ইন্টেৰিয়ৰ ডিজাইন কৰিব পাৰে ৱালপেপাৰ হয়তো আপোনালোকে লগাব পাৰে নতুবা ঘৰত হয়তো নতুন সামগ্ৰী কিবা ক্ৰয় কৰিব পাৰে আপোনালোকে এনেকুৱা সোৰ্সত টকা পইচা খৰচ কৰা মই দেখিবলৈ পাইছো য'ত আপোনালোকৰ ফিউচাৰ বেনিফিট আছে যাৰ জৰিয়তে আপোনালোকে ভৱিষ্যতৰ দিনত যথেষ্ট উপকৃত হ'বলৈ সক্ষম হ'ব অৰ্থাৎ এই সময়ছোৱাত আপোনালোকে লং টাৰ্ম ইনভেষ্টমেন্টৰ কথাহে চিন্তা কৰিছে এই সময়ছোৱাত যথেষ্ট পজিটিভ সময় বুলি ক'ব পাৰি কিন্তু এই সময়ছোৱাত আপোনালোকে মনলৈ এলাভাৱ আহিবলৈ নিদিব গতিকে তিনিখন কাৰ্ডে যদি চাওঁ এই তিনিখন কাৰ্ড অনুসৰি যিসকলৰ জন্মৰ তাৰিখ 3, 12, 21 আৰু 30 তেওঁলোকৰ কিন্তু এই সময়ছোৱাত যথেষ্ট গ্ৰোথ আছে ডেভেলপমেন্ট আছে এই সময়ছোৱাত আপোনালোকক ক'বলৈ গ'লে
ইউনিভাৰ্ছে ঈশ্বৰে জীৱনত সকলো প্ৰকাৰে আশীৰ্বাদ দিছে, আপোনালোকৰ মনৰ আশা পূৰণ হৈছে, আপোনালোকে ন্যায় পাইছে, লগতে আপোনালোকে এক ভাল উৎস আপোনালোকে হয়তো নিজৰ অতি কষ্টৰে উপাৰ্জন কৰা টকা পইচা সঞ্চয় কৰি থৈছে। গতিকে মই আশা কৰো এই সময়ছোৱাত আপোনালোকৰ মনৰ আশা যাতে পূৰণ হয়, আপোনালোকে যাতে সুখ আৰু শান্তি লাভ কৰে। লগতে টেৰট গাইডেন্সৰ বাবে কাৰ্ড আহিছে 5 অফ পেন্টিকলছ। এই কাৰ্ড অনুসৰি ইউনিভাৰ্ছে ঈশ্বৰে আপোনালোকক কিন্তু যথেষ্ট কেয়াৰফুল হ'বলৈ, যথেষ্ট সতৰ্ক হ'বলৈ কিন্তু নিৰ্দেশ দিছে। হয়, এই সময়ছোৱাত আপোনালোকৰ উন্নতি আছে, আপোনালোকৰ মনৰ আশা পূৰণ হ'ব, কিন্তু এনেকুৱা হ'ব পাৰে এই সময়ছোৱাত আপোনালোকৰ চাৰিওফালে হয়তো হিংসা কৰা মানুহ, আপোনালোকক হয়তো যথেষ্ট জেলাস ফিল কৰা ব্যক্তি বহুত থাকিব পাৰে। এই সময়ছোৱাত বহুতে আপুনি গম নোপোৱাকৈ আপোনাৰ পিছফালে হয়তো চুৰি মাৰিব বিচাৰিব পাৰে, অৰ্থাৎ আপোনাৰ হানি কৰিবলৈ, আপোনাক ধ্বংস কৰিবলৈ, আপোনাক তলে তলে ধ্বংসৰ পথলৈ নিয়াবৰ বাবে, আপোনাৰ যথেষ্ট অপকাৰ কৰিবৰ বাবে কোনোবাই হয়তো চেষ্টা কৰিব পাৰে। লগতে এই সময়ছোৱা টকা পইচা খৰচ কৰাৰ ক্ষেত্ৰত ইউনিভাৰ্ছে এয়া আপোনালোকক যথেষ্ট এক ডাঙৰ ক'ব পাৰে যে আপোনালোকক ডাঙৰ গাইডেন্স দিছে যে এই সময়ছোৱাত বিশেষকৈ আপোনালোকে টকা পইচা খৰচ কৰাৰ ক্ষেত্ৰত, মানি মেনেজমেন্টৰ ক্ষেত্ৰত যথেষ্ট সাৱধান হ'ব। কোনোবাই হয়তো মিঠা মিঠা কথা কৈ আপোনালোকৰ পৰা যথেষ্ট টকা পইচা ধাৰ নিব পাৰে, বা এই সময়ছোৱাত হয়তো আপোনালোকে অনুপযুক্তজনক হয়তো টকা পইচা দিব পাৰে। গতিকে টকা পইচা আপোনালোকে খৰচ কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব। লগতে কাৰোবাৰ পক্ষে এনেকুৱা হ'ব পাৰে যে আপোনালোকে যাক হয়তো যথেষ্ট বিশ্বাস কৰিছিল, যাক হয়তো আপোনালোকে আপোন ব্যক্তি বুলি ভাবিছিল, সেই ব্যক্তিসকলে হয়তো আপোনালোকক অন্তৰত যথেষ্ট আঘাত দিব পাৰে। সেয়া ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰতো হ'ব পাৰে। গতিকে এই সময়ছোৱাত হয় আপোনালোকৰ জীৱনত সুখ শান্তিৰে ভৰি পৰিব, কিন্তু আপোনালোক আপোন পাহৰা হৈ নাযাব। আপোনালোক যথেষ্ট সজাগ হৈ থাকিব, সতৰ্ক হৈ থাকিব, যাতে আপোনালোকৰ মৰমৰ কোনো এক্সট্ৰা বেনিফিট নলয়। আপোনালোকৰ যি মৰমীয়াল স্বভাৱ, আপোনালোকৰ যি দয়ালু স্বভাৱ, আপোনালোকৰ যি বেলেগক সহায় কৰাৰ এখন বহল হৃদয় আছে, তাৰ বাবে আপোনালোকৰ পৰা যাতে কোনো বেছিকৈ সুবিধা ল'বলৈ নতুবা আপোনালোকক যাতে বিপদত পেলাবলৈ চেষ্টা নকৰে। অলপ সতৰ্ক হ'ব, তেতিয়া চাব এই 2 মাহ সময়ত আপোনালোকে জীৱনত যি ইমান দিনে এক ডাঙৰ আশা আকাংক্ষা আপোনাৰ মনত সুমুৱাই ৰাখিছিল, সেয়া হয়তো অৰ্থাৎ আপোনাৰ সপোন হয়তো পূৰণ হ'বলৈ গৈ আছে। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ আৰু মই কামনা কৰোঁ আপোনালোকৰ মনৰ আশাসমূহ যাতে সোনকালে পূৰণ হয়, আপোনালোকে জীৱনত যাতে সুখ শান্তি লাভ কৰিবলৈ সক্ষম হয়। তেন্তে মোৰ প্ৰিয় ভিউৱাৰ্ছ, এয়া হ'ল যিসকলৰ জন্মৰ তাৰিখ 3, 12, 21 আৰু 30, তেওঁলোকৰ বাবে অহা 2 মাহ সময়ৰ 3টা ভৱিষ্যতবাণী বুলিয়ে ক'ব পাৰে, বা জীৱনৰ ডাঙৰ এক ঘটনা, 3টা ঘটনা বুলিয়ে ক'ব পাৰে। আজিৰ ভিডিঅ'টোৰ যি পজিটিভ এনাৰ্জি আছে সেয়া ক্লেইম কৰিবলৈ নিশ্চয় আপোনালোকে পাহৰি নাযাব। সকলোৱে সুস্থ থাকক, লগতে সদায় হাঁহি থাকক, তাৰে কামনা কৰি আজিলৈ আহিছো। জয় শ্ৰী ৰাম, জয় বজৰংবলী।